চাই আছোঁ কি খাওঁ। ভূটানত চাহ খাব আহিছোঁ। বাকীকেইজন আহি পোৱাই নাই ওপৰৰ পৰা, বহুত লেট। আমি এয়া কালি বাৰ্থডে কেক এফালে বাৰ্থডে হ'ল, বুঢ়া হ'ল, এবছৰ আৰু ডাঙৰ হ'ল। কিবা ক'বা? নাই একো নকওঁ, ভাল লাগিল। কেক কাটিলোঁ, সেইটো বয়সত কেকো কাটে নাই বাৰু কোনোবাই। বয়সৰ কথা কি আছে কেক কাটিবলৈ, হয় নহয়? বয়স বেছি হোৱা নাই, 26 বছৰ হ'ল। 30 মানলৈকে কাটিব পাৰি আৰু। কাটিম আৰু ন। দেখাই আছোঁ আপোনালোকক আমি পাছৰ। এই আমাৰ ভূটানৰ চাহ আহি গ'ল, 1 কাপত 20কে। মোৰ ভূটানৰ ছেকেণ্ড পাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ, যিহেতু ফাৰ্ষ্ট পাৰ্টটো দিলোঁ। আৰু এয়া আমি অৰ্ডাৰ দিছিলোঁ এতিয়া চাহৰ পিছতে মাছৰুম দাচ্ছি আৰু আলু পৰাঠা, তাৰপৰা বইল এগ আৰু লগত দিছে আচাৰ। আৰু এইটো মই টেষ্ট কৰি চালোঁ, টেষ্টটো ন ইমান ধুনীয়া ন, এটা স্মুথ পেষ্ট হয়। আপোনালোকে মানে মাছৰুম চুপটো যোনে যোনে খাইছে সেইসকলে গম পায়, মাছৰুম চুপটোৰ নিচিনাই হয়। এইটোত চীজ আৰু বাটাৰ দি পেলাই দিয়া থাকে আৰু জালুক থাকে তাতে। খাবলৈ মানে টেষ্টটো বহুত ভাল লাগিলে, মইতো বহুত বেছি ভাল পালোঁ খাই পেলাই। আৰু লগৰকেইজনে বাৰু ইমানো বেছি ভাল নাপালে, তথাপি মই ভাল পালোঁ খাই। মাছৰুমৰ নিচিনা একেই, মাছৰুম চুপটো যোনে যোনে খাইছে তেনেকুৱা। আৰু এইটো ফেমাছ হয় ইয়াৰে, মাছৰুম দাচ্ছি, ইমা দাচ্ছি আৰু কিবা আছিল আপোনাৰ এইটো কিৱা নে কেৱা দাচ্ছি বুলি কয় এটা, এইটো। আৰু এয়া মই টেষ্ট কৰি চালোঁ, বহুত টেষ্টি আছিল। আমি ওলাই দিছোঁ এতিয়া গাড়ীলৈকে, আৰু এতিয়া আপোনালোকক ক'ত ক'ত যাওঁ দেখাম, চাই থাকিব। পূৰা লাগেজ চাগেজ লৈ পেলাই সেইফালে চব ওলাই গৈছোঁ। ৰ'দ দিছে অলপ অলপ, ৱেডাৰটো অসমৰ নিচিনাই, কিন্তু ইয়াত খোজকাঢ়িবলৈ বহুত দিগদাৰ, চবফালে পৰা খোজকাঢ়িব নোৱাৰে। মই আপোনালোকক কৈ আছোঁ, পূৰা ডিচিপ্লিনত যাব লাগিব, ইয়াতে খোজকাঢ়িব নোৱাৰে চবফালেৰে। আৰু গাড়ী দেখিছেনে, চবতে বাকচ বাকচ আছে, বাকচবোৰতহে ভৰাই থ'ব পাৰিব। আমাৰখন ইয়াতে আছিলে, পূৰা চাফা। আৰু এয়া আহি পেলাই আমি গাড়ীত বহি গ'লোঁ। আৰু এতিয়া ব'লক ধুনীয়া ধুনীয়া নাজাৰা উপভোগ কৰোঁ ভূটানৰ, হয়নে নহয়? আপোনালোকেও ব'লক, আমিও চাই চাই গৈ থাকোঁ। আৰু ইয়াতে আছে ডাঙৰ এখন চব্জি মাৰ্কেট, আৰু এইফালে আহি পাই গ'লোঁ। ইমান ধুনীয়া এটা নাজাৰা দেখিছেনে, গোটেই ফ্লেগবোৰ এনেকৈ থৈ দিছে আৰু ভাল লাগে তাতে গৈ পেলাই, মানে পূৰা ডিচিপ্লিন হয় ন, চাফা হয়। আপুনি চবফালে খোজকাঢ়ি যাবও নোৱাৰে। আৰু এইটো দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ, তলৰে এনেকৈ গৈ পেলাই উঠি আহিব লাগে। আৰু এইখিনিতে আছে মনেষ্ট্ৰিটো আছে, আমি মনেষ্ট্ৰিটো সোমাম, আপোনালোকক দেখাম। আগতে আহি লওঁ। এয়া আমি নামি দিলোঁ, নামি পেলাই ভাবিলোঁ অলপ ফটো চটো উঠোঁ, আৰু ইয়াতে ধুনীয়া এটা জেগা আছে তাতে যাম। আপোনালোকো ব'লক আমাৰ লগতে, দেখাই থাকোঁ। বহুত আগত আহিলোঁ কিন্তু ন, হয় না? বহুত আগত আহি গ'লোঁ জেগা বিচাৰি। একো নাই, এইখিনি ৱাক কৰিব নোৱাৰিলে কি আৰু। এয়া আমি আহি আমাৰ মানে এটা ধুনীয়া জেগা পাইছোঁ, ইয়াতে চব আহি পেলাই ৰৈছে, আৰু যিখিনি আপোনাৰ টুৰিষ্ট আহিছে। তো আমিও আহি পেলাই ইয়াতে ৰৈছোঁ, ভিতৰত চাওঁ কিমান ধুনীয়া ধুনীয়া। এইটো দেখিছেনে, মই ভিতৰলৈ সোমাই গৈছোঁ, আৰু ওপৰত এনেকৈ ফ্লেগবোৰ দি থোৱা আছে, কিমান ধুনীয়া লাগিছে। পূৰা ৰ'দ দি আছিলে, মানে বহুত ধুনীয়া পৰিৱেশ, মানে যিটো এনেকৈ গম নাপায়, নিজৰ যেতিয়া চকুৰে গম চাব ন, তেতিয়া বেছি ভাল লাগিছিলে। আৰু এয়া সোমাই গৈছোঁ, আৰু এয়া দেখিলে ইমান ধুনীয়া ওপৰত। আমি দুইজনীয়ে ফটো চটো উঠিলোঁ, ভিডিঅ' বনালোঁ। তাৰপৰা এইফালে আমাৰ ছাৰক অকণমান উঠাই দিছোঁ, দেখিছেনে কিমান ধুনীয়া। আৰু এইফালে এটা আছে গম্পা, আপোনালোকক দেখাম। আৰু ইয়াতে গম্পাটোৱে মেইন ভূটানৰ, যিটো আপোনালোকে ফটো প্ৰায় দেখিয়ে থাকে। আৰু এয়া ব'লক আমি গম্পালৈকে উঠি যাওঁ, ওপৰত হয়। আৰু বহুত গৰম উঠিছিল সিদিনা, মানে ঠাণ্ডা আছিল যদিও মানে গৰমৰ কাৰণে, ৰ'দৰ কাৰণে বহুত বেছি গৰম আছিল। আৰু এইকেইটাই মেইন ভূটানত, আপোনালোকে যিসকলে আহিছে দেখিছে, এইকেইটা আহি পূৰা ফটো উঠে, ভিডিঅ' কৰে। আমিও অকণমান উঠিলোঁ, আৰু তো ওপৰলৈকে যাওঁ, ওপৰলৈ যাব লাগিব। এয়া মই গুম্পাত আহি পূৰা ঘূৰাই আছোঁ, আৰু ভালো লাগে ন, মানে চবেই উঠি ফটো দিয়ে। মই বহুত আগতে গৈছিলোঁ, এইটো ছাইডত অহা নাই, মই বেলেগ ছাইডত গৈছোঁ ভূটানত বাৰু, তেনেকৈ ঘূৰাইছোঁ। তাৰপিছত এইফালে একেবাৰে ওপৰত উঠি গ'লোঁ, তাৰ ওপৰতো আছিলে। এয়া মেইন গুম্পাৰ মানে কি বুলি ক'ম এতিয়া, গুম্পাটোৱে। আৰু এয়া আহি পাই গ'লোঁ আমি আৰু এটা ডেষ্টিনেশ্যন। ইয়াতে এখন দলংখন ইমান ধুনীয়াকৈ বনাই থৈছে, দেখিছেনে? তাতে গ'লোঁ, অলপমান ফটো চটো উঠিলোঁ, ভিডিঅ' বনালোঁ। আপোনালোকেতো ভিডিঅ' ফটোখিনি পায়ে আছে, যিসকলে পাইছে লাইক চাইক কৰিব, কমেণ্ট চমেণ্ট কৰিব, তেতিয়াহে গম পাম আপোনালোকে যে পাইছে। আৰু এয়া আহি গৈ পেলাই মানে পাই গ'লোহি মনেষ্ট্ৰি, আৰু মনেষ্ট্ৰিৰ বাহিৰতে এয়া বজাৰ মেলা টাইপ, আৰু দোকান চোকান আছে। তো বস্তুবোৰৰ দামবোৰ আমাৰ অসমৰ ইণ্ডিয়াৰ হিচাপত অলপমান বেছি হয়। আৰু ইয়াতে ব'লক আপোনালোকে কেনেকুৱা কি প্ৰচেছতনো আৰু কি কৰে, মানে পইচাটো সিহঁতে কেনেকৈ দিয়ে, কি কৰে আমি চাওঁ অলপমান। মই বেলেগ টাইপত দেখিলোঁ, সেইকাৰণে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ।
ভণ্টি কিবা লৈ আছে তাইকো দেখাওঁ অলপ লাবুবু এক্সটেনশ্যন নেইল আছে লাবুবু লাবুবু মানে এইটোৰ নামে লাবুবু নাজানো দে এইবিলাক প্ৰথমবাৰ শুনিছো কি লাবুবু এইটো লৈছে আমাৰ অংকিতাই ইণ্ডিয়ান ৰুপিছ অহ ইয়াত এইটো ভূটানৰ এইটো দিছে ইণ্ডিয়ান অ'কে এইটো বক্সটো এনেকৈ আগবঢ়াই দিয়ে আমাক দেখিছেনে কিমান ধুনীয়া চিষ্টেম কিমান দিছিলা 260 অঁ ইণ্ডিয়া এইটো ভূটানৰটো চেঞ্জ কৰিব This is 10 rupees, no? 10. अच्छा 10 The और ये वाला 40. 50 यहाँ पे हो जाएगा ना ओके ইয়াতে খৰচা কৰিব লাগিব তো হ'ব এইকেইটা আমাৰ তাতে তেল ভৰাব আহিলেও পাৰি চলাব ভূটানত আমি এইটো ভূটানৰ এইটো 20 টকা আৰু এইটো 50 we are near to that Bhutan Bhairabkunda side Bhutan na Bhairabkunda के पास जो भूटान है भैरवकुंड नियर ভূটানৰ পইচা দিছে ইয়াতে আৰু এয়া বলক আমি মনেষ্ট্ৰীৰ ভিতৰলৈ সোমাই যাওঁ এয়া সোমাই গৈছোঁ আৰু তেওঁলোকে ক'লে যে কেমেৰা এলাউ নাই ভিতৰত তো সেয়াই কৈ আছিলে যে বাহিৰত উঠাব পাৰিব ভিতৰত কিবা পে' কৰি আছে সেইটো কাৰণে কেমেৰা এলাউ নকৰে তেওঁলোকে আৰু এনেকৈ কেমেৰাটো লুকুৱাই লুকুৱাই অলপমান মানে উঠাবৰ কাৰণে চেষ্টা কৰিলে আৰু প্ৰাৰ্থনা গাই আছে আপোনালোকে শুনা পাইছেই চাগে মই অলপমান ভইচটো দি দিম বাৰু আৰু মানে মাতটো বহুত বেলেগ ধৰণে ওলায় তেওঁলোকে ডিঙিৰ পূৰা জোৰ দি যেনেকৈ ওলাইছে ইক' হৈ থাকে মানে গাই আছে আৰু তেনেকৈ ডাইৰেক্ট ইক' হোৱা নিচিনাকৈ গায় আৰু মনে মনে উঠাই অলপমান উঠাব পৰা গ'ল বহুত বেছিও নহয় আৰু এয়া দেখিছে মানে মোবাইলটো তাৰ ভিতৰত এলাউ নকৰে বাহিৰৰ তাৰ বাৰাণ্ডাৰীৰ বাহিৰৰ হ'লে মানে তেওঁ কৰিব পাৰে আৰু অলপমান কৰা গ'ল ভিডিঅ' বহুত বেছি দেখাব নোৱাৰিলোঁ আৰু বেছি টাইম নাথাকিলোঁ আমি আৰু ইয়াতো এয়া গুম্পা চবতে মানে এইটো ফেমাছ আৰু ইয়াৰে তো ইয়াতো অলপমান ঘূৰিলোঁ কৰিলোঁ ভাল লাগিলে তেওঁলোকৰ কিমান চাফা দেখিছেনে আমাৰ ইণ্ডিয়াত হ'লে য'ত ত'ত পিকাই কৰি থৈ দিব আৰু অসমততো কথা ক'বই নালাগে এইটো এটা বহুত ডাঙৰ আৰু এই বাচ্ছাকেইটাৰ লগত ময়ো অকণমান ঘূৰালোঁ তো ভালেই লাগিলে গৈ পেলাই আৰু চাফা কাৰণে বেছি ভাল লাগে আৰু আপোনালোকে গাড়ী যদি এটা ছাইডে ওৱান ৱে যদি আছে ওৱান ৱে হ'ব তাতে আৰু বেলেগ ছাইডৰ পৰা যদি গাড়ীখন সোমাই নহয় ডাইৰেক্ট মাৰিম বুলিয়ে ক'ব মানে এনেকুৱা টাইপ পুলিচবোৰ আৰু মানে পূৰা ডিচিপ্লিনত চলে আৰু আপোনালোকে মানুহজন গৈছে তো যোনটো লাইনেদি গাড়ী যায় সেইটো লাইনেদি মানুহ যাব নোৱাৰিব এক পাক ঘূৰি যদি যাব লগা থাকে তেনেকৈয়ে যাব লাগিব লাগিলে আপোনাৰ যিমান দেৰি নহওক গাড়ীৰ আগেদি আপুনি দৌৰিব নোৱাৰিব গাড়ী আহিছে ৰৈ দিব লাগিব নাইবা মানুহ আহিছে যদি গাড়ীখন ৰখি দিব লাগিব বেলেগ এখন গাড়ীক অভাৰটেক কৰিব নোৱাৰে আৰু এইফালে আহি পাই গ'লোঁ আমি মাৰ্কেটত ভেজিটেবল মাৰ্কেট যাওঁতে যিহেতু দেখি গৈছিলোঁৱে আৰু এইফালে আচাৰ চাচাৰ বিকিছে কিবা কিবি আছে তো আমাৰ তাৰ নিচিনাই বস্তুখিনি দামবোৰো প্ৰায় একে নিচিনাই বহুত বেছি মানে তেনেকুৱা একো ডিফাৰেঞ্চ নাই এইবোৰ চাউল তাউল আছে কিবা আৰু এটা বস্তু আছে সান্দহগুড়িও বিকিছে মই দেখা পালোঁ তাতে আৰু এইবোৰ শাক লাই শাক ধনিয়া মানে চবেই আছে অসমত যি পায় গোটেইখিনিয়ে আছে এইবোৰ ৰাজমাহ আৰু এইফালে আমি দুজনী সোমাই গ'লোঁ মাৰ্কেটৰ ভিতৰত আৰু ইয়াতে বহুত বেছি দোকান নাই কেইখনমানে আছে মানে বাহিৰত ঘূৰি ফুৰা মানুহে গৈ পিনি তাতে থাকিব নোৱাৰিব আৰু ভিতৰতে তেনেকৈ আৰু এইফালে মই অকণমানি ল'লোঁ হেণ্ডমেড তো বাৰ কাৰণে এটা আৰু মোৰ কাৰণে এটা ল'লোঁ আৰু অংকিতাই ল'লে এটা তাইৰ কাৰণে তো এনেকৈ ল'লোঁ আৰু এখন ভূটান লিখি থোৱা এখন যিখন ফ্লেগ থাকে সেইখন ল'লোঁ আৰু এটা আছে এইফালে গুম্পা তাতে গ'লোঁ আহি পেলাই তাৰ ভিতৰতে আছে মানে টাউনখন য'ত আছে টাউনৰ ভিতৰতে আছে আৰু ইয়াতো অকণমান সোমাই গৈ পেলাই ফটো চটো উঠিলোঁ ইয়াত অকল এইখিনিয়ে আৰু বেলেগ মানে চানচুপ জংঘাত চাব লগা তেনেকুৱা বেলেগ বস্তু নাই এইখিনিয়ে চাব পাব আপোনালোকে যদি আহে আৰু আইচক্ৰীম খাই খাই গৈ আছোঁ পূৰা গৰম উঠি আছিল যিহেতু তাৰপিছত আৰু কিবা কিবি খাম খাই বৈ পেলাই যিহেতু 24 ঘণ্টাৰ কাৰণে আমাৰ আছিল 24 ঘণ্টাৰে থাকে বাহিৰৰ পৰা আহিলে মানে ইণ্ডিয়ানখিনিৰ কাৰণে আপোনালোকে 24 ঘণ্টাৰ কাৰণে এণ্ট্ৰি কৰিব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত ওলাই যাব লাগিব যদি 24 ঘণ্টাৰ ওপৰত ভূটানত থাকে ভূটানৰ কেম্পাছৰ ভিতৰত যদি থাকে গেটৰ ভিতৰত তেতিয়াহ'লে আকৌ 6000 কিমান 400 টকা নে কিমান পাৰ পাৰ্চন বোলে পে'মেণ্ট কৰিব লাগে বুলি কৈছে আৰু এজন দাদাই আৰু বেলেগে কোৱা মতে 1200 টকা পে'মেণ্ট কৰিব লাগে কিন্তু তাত এজনে ক'লে যে পাৰ পাৰ্চন 6800কৈ দিব লাগে এজনৰ তো ইয়াতো এইফালে মই গুম্পাটোৰ ভিতৰত সোমাই গৈ পেলাই আৰু ইয়াতো ঘূৰাব লাগিলোঁ বাচ্ছাটোৰ লগত অলপমান কথা চথা পাতিলোঁ এনেই আৰু তাৰপিছত সেই তেনেকেই যিহেতু 24 ঘণ্টাৰ ভিতৰত ওলাই যাব লাগিব সেইকাৰণে আমাৰ সময়ো বহুত বেছি নাছিলে
যিখিনি ঘূৰিব লগা জেগা আছিল ঘূৰিলোঁ ধুনীয়াকৈ, ভাল লাগিলে গৈ পেলাই। আপোনালোকেও যাব পাৰে তাতে, ভূটানখন চাব পাৰে। যিহেতু ভূটানত গ'লে মানে পাছ ভিজা একো দৰকাৰ নাই, আপোনালোকক মই যোৱাটো ভিডিঅ'ত কৈছোঁৱেই। আৰু এনেকৈ আমি ঘূৰিলোঁ। আৰু এইফালে এতিয়া আমাৰ আহি গ'লোঁ লাঞ্চ কৰিবৰ কাৰণে। এয়া অৰ্ডাৰ দিছিলোঁ, চিকেন ফ্ৰাইড ৰাইচ আছিলে, কিন্তু খাবলৈ বহুত বেছি টেষ্ট নাই, টেষ্টত বনোৱা নাই আৰু ইমানো। আৰু এইফালে চাওমিন। এনেকৈ আমি খাই কৰি পেলাই খাই বৈ হৈ গ'ল। আমাৰ 24 ঘণ্টা কমপ্লিটে হ'ব হ'ল। এতিয়া আমি মাৰ্কেট এক্সপ্ল'ৰ কৰি আছোঁ, যামগৈ আৰু ভূটান বাই বাই কৰিম। তো এতিয়া আমি অকণমান মাৰ্কেটখন ঘূৰিছোঁ, কিন্তু বস্তু বহুত বেছি দাম। সেইটো কাৰণে চাওঁ কিবা যদি ল'ব পাৰোঁ। এটা সৰু টিকলু পাৰ্চ কিনিছোঁ, দেখাম বাৰু। এয়া এইটো, আৰু এইটোৰ দাম 70। আৰু এফালে যাওঁ, ক'ত কি পাওঁ দেখাম আপোনালোকক। এইফালে নাই, এইফালে খাৰুৰে দোকান চব ন, এইটো চাইডে নহ'ব। দুইজনী পূৰা ভূটানত কৰি আছে, আৰু ইমান ক্লিয়াৰ ক্লিন দেখিছেনে, একো নাই, চব চাফা। ইমান চাফা দেখিছা। আৰু আমাৰ অসমত হ'লে অ'ত পিকাব, মানে জেগাই নাথাকে পিকাবৰ কাৰণে, চাফা জেগা নাথাকে। ইয়াত পুৰা চাফা, পূৰা চাফা, ক'তো পিক নাই, একো নাই। এটা কাগজ এটাও পৰি থকা দেখা নাই। ইয়াতে সোমাও, কি আছে চাওঁ। এয়া আমি ৰিটাৰ্ণ হৈ পেলাই আকৌ ইয়াৰ লাইনত ৰখিব লগা হৈছে গেটৰ ওচৰত। যিহেতু বহুত বেছি ভিৰ, আকৌ এটা পাছ ল'ব লাগিব। পাছ লৈ পেলাই ওলাই যাব পাৰিম। যিটো মানে কাৰ্ড দিছিলে, কাৰ্ডটো জমা কৰি পেলাই বেলেগ এটা পাছ দিয়ে, সেইটো পাছ লৈ পেলাই আমি ওলাই যাব লাগিব। তো সেয়া দুজনী মুখত তামোল খাই পেলাই ভূটানৰ তামোল খাই বহি আছোঁ গাড়ীত। আৰু ভূটান কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিকালিতো লাইক চাইক নিদিয়াই হৈছে, আৰু এইটো আমাক পাছটো দিলে ব্লু কালাৰ এক্সিটৰ। এণ্ট্ৰি কৰাৰ পিছত দিছে। ইমানেই আছিল, বাই বাই।